মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈছোঁ অষ্টমমান শ্ৰেণীৰ গণিত। ইয়াৰ অধ্যায় 2, এটা চলকযুক্ত একঘাতৰ সমীকৰণ। এই বিষয়ে আজি আমি আলোচনা কৰিম। পাঠটো আৰম্ভ কৰাৰ আগত আমি কেইটামান কথা মন কৰিব লাগিব। সেয়া হ'ল চলক বা অজ্ঞাত ৰাশি, সহক, ঘাত বা সূচক আৰু হ'ল ধ্ৰুৱক। এতিয়া আমি আলোচনা কৰোঁ চলক। চলকনো বাৰু কি? মই ইয়াতে এনেকৈ দিছোঁ, গণিতত ব্যৱহাৰ হোৱা সংখ্যা বুজোৱা আখৰ, অৰ্থাৎ গণিতত ব্যৱহাৰ হোৱা সংখ্যা বুজোৱা আখৰবোৰক কোৱা হয় চলক। যেনে এক্স, ৱাই, জেড এইবোৰ হ'ল আখৰ। যেতিয়া এইবোৰ আমাৰ গণিতত ব্যৱহাৰ হ'ব, অৰ্থাৎ সংখ্যা বুজাব গণিতত ব্যৱহাৰ হয়, তেতিয়া ইয়াক চলক বুলি কোৱা হ'ব। এতিয়া শুনা ঘাত। ঘাতটো বুজাবৰ কাৰণে মই এটা উদাহৰণ দিছোঁ, এ পূৰণ এ, যিটো তোমালোকে ষষ্ঠমান আৰু সপ্তমমানত পাই আহিছা। এ পূৰণ এ সমান সমান এ স্কোৱাৰ, ৱাই পূৰণ ৱাই পূৰণ ৱাই সমান সমান ৱাই কিউব। ইয়াতে চোৱা, এ স্কোৱাৰ, এই স্কোৱাৰটো 2টো হ'ল আমাৰ ঘাত। এক কোৱা হয় ভূমি, 2ক কোৱা হয় ঘাত। একেদৰে ৱাই কিউব, ইয়াতে এই 3 হ'ল আমাৰ ঘাত আৰু ৱাই হ'ল আমাৰ ভূমি। গতিকে ভালদৰে চাই লোৱা, ইয়াতে 3 হ'ল আমাৰ ঘাত আৰু ৱাই হ'ল আমাৰ ভূমি। একেদৰে ইয়াতে 2 হ'ল আমাৰ ঘাত, এইটো ঘাত আৰু এইটো হ'ব আমাৰ ভূমি। ভূমি হ'ল এ, ভূমি তেতিয়াহ'লে কি এ, ঘাত কিমান 2। গতিকে এইদৰে আমি ঘাতবিলাক প্ৰকাশ কৰিম, বহুল ভিত্তিত কোৱা নহয়। সমীকৰণ, এতিয়া সমীকৰণ কাক ক'ব? অজ্ঞাত ৰাশিৰ, অৰ্থাৎ এক্স, ৱাই, জেড এই আখৰবোৰৰ নিৰ্দিষ্ট মানৰ বাবে সত্য হোৱা সমতা উক্তিক কোৱা হয় সমীকৰণ। এতিয়া সমতা উক্তিনো কি? অৰ্থাৎ সমান চিন থকা, দুয়োফালে সমান বুজোৱা। ইয়াতে চোৱা সমান আছে, সমান চিন। এইফালে আছে 2x + 1, সেইফালে আছে 3। এতিয়া এক্সৰ মান যদি আমি 2 বহাই দিওঁ, ভালদৰে লক্ষ্য কৰা, এক্সৰ সলনি যদি আমি 2 বহাই দিওঁ, তেতিয়াহ'লে এইটো হ'ব 2 পূৰণ 2 যোগ 1 সমান সমান 5, যিটো আমাৰ 3 নহয়, 3ৰ সমান হোৱা নাই। কিন্তু এক্সৰ সলনি যেতিয়া আমি 1 বহাই দিম, তেতিয়া কি পাম? এইটো এক্সৰ সলনি 2 বহালে আমি এনেকুৱা পাওঁ। এক্সৰ সলনি যেতিয়া আমি 1 বহাই দিম, তেতিয়াহ'লে কি পাওঁ? 2 পূৰণ 1 যোগ 1, এটা হ'ল 3। 2 × 1 = 2 যোগ 1 অৰ্থাৎ 3, যিটো সংখ্যাৰ সমান হৈছে। অৰ্থাৎ এটা নিৰ্দিষ্ট মান 1ৰ কাৰণে এইটো সত্য হৈছে। আন এক্সৰ সলনি 0 বহালে আমি 1 পাম, এক্সৰ সলনি 3 বহালে আমি 7 পাম। গতিকে কেৱল এক্সৰ মান 1ৰ বাবেহে, নিৰ্দিষ্ট মান 1, এই 1ৰ বাবেহে এইটো সত্য। সেইকাৰণে ইয়াক কোৱা হয় সমীকৰণ। এনেকুৱা সমীকৰণ বুজাবলৈ হ'লে তোমালোকৰ সমান চিন থাকিব। হয়তো সমান চিনৰ ইফালে 0 থাকিব পাৰে, বা কোনো চলক থাকিব পাৰে, অজ্ঞাত ৰাশিবোৰ থাকিব পাৰে, বা কোনো সংখ্যাও থাকিব পাৰে। এইবাৰ আহা, আমাৰ আৰু এটা কথা আছে, সেইটো হ'ল আমাৰ সহক। সহকটো তুমি মন কৰিব লাগিব, তাৰপিছত তোমাৰ এই পাঠটো সহজ হৈ যাব। সহকটো আমি আগতে শিকি ল'ম। এইখিনি যদি বুজিছা, তেতিয়াহ'লে বাকীখিনি তোমালোকৰ কাৰণে একেবাৰে সহজ। এইবাৰ বুজিলোঁ আৰু ইম্পৰ্টেণ্ট দুটামান কথা, এটা হ'ল সহক আৰু এটা হ'ল ধ্ৰুৱক। আমি আগত লোৱা এই সমীকৰণটোৰ কথাকে ভাবিছোঁ। ইয়াতে চলকটো আছে আমাৰ এক্স, এক্স হ'ল চলক। চলকৰ লগত কি আছে? চলকৰ লগত যিটো গুণ থাকে বা হৰণ থাকে, সেইটো হ'ব আমাৰ এক্সৰ সহক। অৰ্থাৎ এক্সৰ লগত আমাৰ 2 আছে পূৰণ, গতিকে এই 2 হ'ল আমাৰ এক্সৰ সহক। নিশ্চয় বুজি পাইছা? এতিয়া ধ্ৰুৱক, এক্সৰ বা চলকৰ বাহিৰে আন যিকোনো কেৱল সংখ্যা যোগ বা বিয়োগ থাকে, সেইবোৰ হ'ল আমাৰ ধ্ৰুৱক। যেনেকৈ ইয়াতে 1 আৰু 3, 1 আৰু 3 হ'ল ধ্ৰুৱক, 1 আৰু 3 ধ্ৰুৱক। অৰ্থাৎ চলকৰ বাহিৰে আন কোনো সংখ্যা যোগ বা বিয়োগ থাকিলে সেইবিলাক হ'ব আমাৰ ধ্ৰুৱক। নিশ্চয় বুজি পাইছা? এতিয়া আমি পাঠলৈ আগবাঢ়ি যাওঁ। এতিয়া আমাৰ এইটো লেচনৰ আন এটা ইম্পৰ্টেণ্ট কথা হ'ল ৰাশি বা বীজগণিতীয় ৰাশি। বীজগণিতীয় ৰাশিটোনো কি? বীজগণিতীয় ৰাশি চলক বা ধ্ৰুৱকৰ, চলক বা ধ্ৰুৱকৰ যোগ, বিয়োগ, পূৰণ, হৰণ থকা এই পদবোৰকেই ৰাশি বুলি কোৱা হয়। যেনেকুৱা এক্স এটা ৰাশি, এক্স এটা ৰাশি, এক্স প্লাছ 1 এটা ৰাশি, একেদৰে 2x - 3 এটা ৰাশি। এইবিলাক হ'ল আমাৰ বীজগণিতীয় ৰাশি ইত্যাদি। x/2 - 7 এইটো হ'ল ৰাশি। এতিয়া এই ৰাশিবোৰত আকৌ কিছু কথা আছে, সেইটো হ'ল আমাৰ পদ। ৰাশিবোৰত থকা কিছু কথা আছে, সেইটো হ'ল আমাৰ পদ। নিশ্চয় ৰাশি বুজি পাইছা? যে আকৌ কৈছোঁ মই, এক্স এটা ৰাশি, এক্স প্লাছ 1 এটা ৰাশি, 2x - 3 ৰাশি, x/2 - 7 এইটো হয়তো উঠা নাই, চাবা, x/2 - 7 এইটো হ'ল আমাৰ ৰাশি। এতিয়া এই যে ৰাশি, এই ৰাশিবোৰ তোমাৰ যোগ, বিয়োগ, পূৰণ, হৰণ থাকিব পাৰে। গতিকে এই ৰাশিবোৰত আকৌ এটা কথা আছে,
দেখা যায় ৰাশিবোৰত কেতিয়াবা এটা আছে, কেতিয়াবা দুটা আছে, কেতিয়াবা তিনিটা আছে। যেনেকুৱা তোমাৰ 2x মাইনাছ y প্লাছ 11, এইটো এটা ৰাশি, এইটোও ৰাশি, এইটোও ৰাশি, এইটোও ৰাশি, এইটোও ৰাশি। এবাৰ ভালদৰে মন কৰা, ইয়াতে 2x-ৰ পিছত বিয়োগ আছে, তাৰপিছত y ৰ পিছত যোগ আছে, ইফালে আছে 11। যোগ আৰু বিয়োগে এই ৰাশিটোক অট'মেটিকেলি দেখা যায় তিনিটা ভাগ কৰিছে, এই এটা ভাগ, এই এটা ভাগ, এই এটা ভাগ। এই ভাগবোৰক কোৱা হয় পদ। গতিকে ইয়াতে পদ হ'ল আমাৰ তিনিটা, পদ তিনিটা। একেদৰে পদ এটা, পদ এটা। ইয়াতে যোগে দুটা ভাগ কৰিছে, গতিকে পদ হ'ল দুটা, পদ দুটা। ভালদৰে মন কৰিবা, ইয়াতে দুটা ভাগ কৰিছে বিয়োগে, গতিকে যোগ আৰু বিয়োগে মনত ৰাখিবা, যোগ আৰু বিয়োগেহে পদ ছেপাৰেট কৰে। এইটো দুটা পদ, পদ দুটা। ঠিক ইয়াতে আছে দুটা, দুটা। আনহাতে ইয়াত আছে পদ তিনিটা। গতিকে এতিয়া আমি এই বিভিন্ন পদ, বিভিন্ন সহগ, বিভিন্ন চলক থকা বীজগতীয় ৰাশিৰ পৰা আমি যিখিনি সমতাউক্তি পাওঁ সেইবোৰেই হ'ল আমাৰ সমীকৰণ। গতিকে এই সমীকৰণবোৰ কেনেকৈ সমাধান কৰিব লাগে মই এইবোৰ তোমালোকৰ 5, 6, 7ৰ পৰা কৈছোঁ। গতিকে মূল কথাখিনি যদি আমাৰ ধাৰণা নাথাকে তেতিয়াহ'লে গণিত বুজাত অলপ টান, কিন্তু এনেই গণিত একেবাৰে সহজ। যেনেকুৱা তুমি এতিয়া আগবাঢ়ি যোৱা, তোমাৰ কাৰণে গণিত সহজ হৈ যাব। মই তোমালোকৰ কিতাপৰ কেইটামান উদাহৰণ ইয়াতে দেখুৱাব বিচাৰিছোঁ। ইয়াতে 6x y প্লাছ 3, 3y মাইনাছ 11, x² প্লাছ 3, 2m মাইনাছ 11/6 ইত্যাদি। এইবোৰ চোৱা, ইয়াতে এটা পদ আছে, ইয়াতে দুটা পদ আছে, ইয়াতে দুটা পদ আছে। ইয়াতে x² লগত 3 আছে, হ'ল সহগ, আৰু 11 হ'ল আমাৰ ধ্ৰুৱক। একেদৰে x² আছে, ইয়াতে ঘাত আছে 2, এইটো দ্বিঘাত সমীকৰণ হয়, সেইকাৰণে এইটো হ'ল দ্বিঘাত। আৰু ইয়াতে চলক হ'ল আমাৰ m ৰ সহগ হ'ল 2, আৰু এইটো হ'ল আমাৰ ধ্ৰুৱক। এইখিনি হ'ল ধ্ৰুৱক। ইয়াতে x আৰু y দুটা চলক আছে, চলক x আছে আৰু চলক y আছে। গতিকে x আৰু y দুটা চলক, ইয়াতে 3 হ'ল x ৰ সহগ, 4 হ'ল y ৰ সহগ। একেদৰে আন এটা সমীকৰণ চোৱা, x² মাইনাছ 5x প্লাছ 6, ইয়াতে এইটো হ'ল দ্বিঘাত, ঘাত 2 আছে, আৰু ইয়াতে এইটো হ'ল -5 হ'ল x ৰ সহগ, এইটো হ'ল আমাৰ ধ্ৰুৱক। য'ত চলক নাই সেইটো হ'ল ধ্ৰুৱক। গতিকে এইটো হ'ল আমাৰ, ইয়াতে পদ আছে তিনিটা, 1, 2, 3, তিনিটা পদ আছে। x² ঘাত আছে 2, x ৰ সহগ আছে -5, আৰু ধ্ৰুৱক আছে 6। গতিকে এইটো হ'ল আমাৰ দ্বিঘাত। এতিয়া ঘাত যেতিয়া একতকৈ বেছি নাথাকে, যেনেকুৱা y ৰ ঘাত 1 আছে, y ৰ ঘাত 1 আছে, x ৰ ঘাত 1 আছে, ইয়াতে l আছে, m আছে, কিন্তু ঘাত আমাৰ নাই, অৰ্থাৎ ঘাত আছে 1। একতকৈ যদি বেছি ঘাত নাথাকে তেতিয়াহ'লে তাক ক'ব আমাৰ এক ঘাতৰ সমীকৰণ। এইবিলাক হ'ব আমাৰ এক ঘাতৰ বহুপদ বা এক ঘাতৰ ৰাশি। এটা এক ঘাতৰ ৰাশি, যেতিয়া ইয়াতে সমান সমান 0 দি দিম, এইটো হৈ যাব সমীকৰণ, বা সমান সমান কিবা এটা দি দিলোঁ, এইটো হৈ যাব আমাৰ সমীকৰণ। গতিকে ইয়াতে যিকোনো কিবা এটা দি দিলে এইটো হ'ব সমীকৰণ। এইদৰে আনহাতে চোৱা, তলত আৰু কিছুমান উদাহৰণ আছে। ইয়াতে চোৱা, x y প্লাছ z 3y মাইনাছ 11, প্ৰত্যেকতে এটাকৈহে চলক আছে। এইটো এটা ৰাশি য'ত এটা চলক আছে m, এইটো এটা ৰাশি য'ত এটা চলক আছে x, এইটো এইফালে মন কৰা, ইয়াতে দুটাকৈ চলক আছে x আৰু y, এইটোতো দুটা চলক আছে l আৰু m, x আৰু y z তিনিটা চলক আছে। এইটো p x কিউব q y প্লাছ 4, ইয়াতে কেইবাটাও চলক আছে চোৱা। গতিকে ঠিক একেদৰে x y z তিনিটা চলক আছে। গতিকে আমি পালোঁ যে যদি এটা চলক থাকে আৰু উচ্চতম ঘাত 1 থাকে, তেতিয়াহ'লে সেইবোৰক কোৱা হয় এক চলকযুক্ত এক ঘাতৰ বীজগণিতীয় ৰাশি। ইয়াতে চলক এটা আছে, ইয়াতে চলক এটা আছে, ইয়াতেও চলক আছে এটা, কেৱল m, ইয়াতে চলক আছে x, বাকী দুটাক চলক বুলি ধৰা হোৱা নাই, ধ্ৰুৱক হিচাপে ব্যৱহাৰ হৈছে। এই বিষয়ে আমি অহা বছৰলৈ পাম ভালদৰে। ঠিক ইয়াতে চোৱা, ইয়াতে চলক আছে দুটা, ইয়াতে চলক আছে দুটা, ঠিক ইয়াতেও চলক আছে আমাৰ তিনিটা। গতিকে এইবিলাক হ'ল তিনিটা চলক। আমাৰ লাগে এতিয়া এক ঘাতৰ এটা চলকযুক্ত সমীকৰণহে। তুমি আৰু সূচকৰ কথা আকৌ এবাৰ কৈছোঁ। ইয়াতে চোৱা x² পদটোত, এইটো x² মাইনাছ 5x প্লাছ 6 ৰাশিৰ x² পদটোত x ৰ ভূমি, x আমাৰ হ'ল ভূমি, এইটো x হ'ল ভূমি, আৰু x ৰ ঘাত আছে 2, এইটো হ'ল আমাৰ সূচক। x ৰ ঘাত হ'ল 2, এইটো সূচক বা ঘাত। গতিকে আমি x² x ৰ দ্বিতীয় ঘাত বুলি ক'ম, x ৰ দ্বিতীয় ঘাত, অৰ্থাৎ ঘাত হ'ল 2। এইফালে তোমালোকৰ আৰু এটা বস্তু ইয়াতে দিয়া আছে, x², 2 হ'ল সূচক বা ঘাত, x হ'ল আমাৰ ভূমি। এতিয়া আহা সমাধানৰ কিছু নিয়ম শিকোঁ। সমাধানৰ নিয়ম, ইয়াতে 2x = 12, অৰ্থাৎ x ৰ 2 গুণ সমান 12। তাৰ মানে কি, দুই ব্যক্তি দুজনে 12 টকাক সমানে ভগাই ল'ব লাগে। গতিকে 2 ভাগ কৰিব। এইটো আমি সমাধান কৰোঁতে আমি কেৱল x ৰাখি দিম আৰু 2ক খেদি দিম। 2 সেইফালে যায়, 12ক হৰণ কৰিব 2ৰে,
6 বার। তার মানে কি দুজন ব্যক্তিয়ে যদি 12 টাকা সমানে ভগাই ল'ব লগা হয় তেতিয়াহ'লে এজনে পাব 6 টাকাকৈ। তাৰ মানে xৰ লগত যিখিনি থাকে পূৰণ সেইখিনি সেইফালে যায় হৰণ হয়। একেদৰে যদি যোগ থাকে তেতিয়াহ'লে বিয়োগ হয়। যেনেকৈ মই তোমালোকক আৰু এটা উদাহৰণ দেখাই দিছো। x + 3 = 7, x + 3 = 7। ইয়াতে চোৱা এই 3 আছে আমাৰ ধ্ৰুৱক, এইটো কিন্তু যোগ আছে, গতিকে এটা আমি খেদাই দিম, কেৱল xৰ মানটোহে আমি উলিয়াব লাগে। গতিকে xটো যেতিয়া আমি ইয়াতে ৰাখি দিম এইটো সেইফালে যাব, আৰু যিটো আমি লৰচৰ কৰিম সমান চিহ্নৰ একফালৰ পৰা আনফালে লৈ গ'লে যোগ থাকিলে বিয়োগ হয়, বিয়োগ থাকিলে যোগ হয়, আৰু পূৰণ থাকিলে হৰণ হয়। যেনেকুৱা এইফালে 2 পূৰণ আছিল xৰ লগত, সেইফালে যাই হৰণ হৈছে। ঠিক একেদৰে আমি xৰ মানটো উলিয়াব লাগে, যাক সমাধান বুলি কোৱা হয় বা বীজ বুলি কোৱা হয়। যেনেকুৱা x ৰাখি দিছো সমান চিন সেইফালে আমাৰ আছে 7, 3টো আমি ইয়াৰ পৰা খেদি দিম, বাওঁফালৰ পৰা সোঁফালে লৈ যাম, ইয়াতে যোগ আছে, গতিকে সেইফালে হ'ব আমাৰ বিয়োগ। অৰ্থাৎ xৰ মান হ'ল 7 - 3 = 4। একেদৰে যদি ইয়াতে মাইনাছ থাকে তেতিয়াহ'লে এইফালে প্লাছ হ'ব। যেনেকুৱা p - 4 = 8, মই এনেকৈ দিছো p - 4 = 8। আন এটা উদাহৰণ তোমালোকক মই দি দিছো। গতিকে p ৰাখি দিলে 4 খেদি দিলে, যিটো খেদি দিম এইটো পিছত লিখিম, আগতে দিয়া আছে লিখি লোৱা। এতিয়া খেদি দিম কি 4 খেদি দিম, গতিকে 4 মাইনাছ আছে সেইফালে যায় প্লাছ হ'ল, গতিকে হ'ল p ৰ মান হ'ল আমাৰ 12, p চলকটোৰ মান হ'ল 12, আৰু এই 12ই হ'ব p এই সমীকৰণটোৰ সমাধান। অৰ্থাৎ এই সমীকৰণটোৰ সমাধান হ'ল আমাৰ 12। একেদৰে এই সমীকৰণটোৰ সমাধান হ'ল আমাৰ 4, এই সমীকৰণটোৰ সমাধান হ'ল আমাৰ, এই সমীকৰণটোৰ সমাধান হ'ল আমাৰ 6। এইদৰে আমি সমীকৰণবোৰ সমাধান কৰিম। যদি হৰণ থাকে তেতিয়াহ'লে সেইফালে যাই পূৰণ হ'ব। এই সমীকৰণটোলৈ মন কৰা, y হৰণ 7 = 2। এইটো আমি সমাধান কেনেকৈ কৰিম? এইটো আছে আমাৰ চলক, এইটো হ'ল আমাৰ সহক, এইটো আছে আমাৰ 2 হ'ল ধ্ৰুৱক। গতিকে এই yটো আমি ইয়াতে ৰাখি দিম, yটো ৰাখি দিম, 7 হৰণ আছে, সেইফালে যাই কেৱল পূৰণ হ'ব। সেইফালে আছিল কি 2 আছিল, এইটো আমি লৰাইছো, অৰ্থাৎ একফালৰ পৰা আনফালে স্থানান্তৰ কৰিছো, গতিকে এটা পিছত লিখিম। এইটো হৰণ আছে, এতিয়া এইফালে যাই কেৱল হ'ব পূৰণ, অৰ্থাৎ এইটো হ'ব আমাৰ 7 × 2 = 14। এইটোই হ'ল সমাধান, অৰ্থাৎ y ৰ মান হ'ল 14। ইয়াৰ সমাধান হ'ল এইটো। একেদৰে আন এটা উদাহৰণ লোৱা, যেনেকুৱা তোমালোকক ইয়াতে দেখাই দিছো মই এইটো উদাহৰণ। এইটো চোৱা, ইয়াতে এইটো পূৰণ আছে, এইটো হৰণ আছে, এইটো যোগ আছে, পূৰণ হৰণ যোগ সবখিনি আছে। আমি এটি সহজ উপায় আমি ইয়াৰ পৰা উলিয়াব পাৰিম। যেনেকুৱা তোমালোকক সমাধানটো কৰি দিছে, ইয়াতে চোৱা এইটো অলপ ডাঙৰ কৰিছে, এইটো আছিল যোগ, গতিকে এটা 3 বিয়োগ কৰি দিছে এইফালে সেইফালে, 2 পক্ষৰ পৰা বিয়োগ কৰিছে। এটা অলপ ডাঙৰ পদ্ধতি, আকৌ এইটো 2 পক্ষত পূৰণ কৰিছে, 2 পক্ষত পূৰণ কৰিছে, গতিকে xৰ মান হ'ল আমাৰ 8/3। এই গণিতটো আমি 8/3 যে আমাৰ xৰ মান হ'ল 8/3, গতিকে এই সমাধানটো আমি সহজ নিয়মে কৰিব পাৰি নেকি? চোৱাচোন তোমালোকে অলপ সহজ নিয়মে আমি কেনেকৈ কৰিম, মাত্ৰ 2টা শাৰীত কৰি দিবা। যেনেকুৱা এইটো আছে খুব সহজ পদ্ধতি, যেনেকুৱা এই সমীকৰণটো আমি সমাধান কেনেকৈ কৰিম? ইয়াতে চোৱা 3 আছে আমাৰ যোগ, গতিকে সেইফালে গ'লে হ'ব বিয়োগ। এইটো আছে আমাৰ হৰণ, সেইফালে গ'লে হ'ব পূৰণ। এইটো আছে আমাৰ পূৰণ, সেইফালে গ'লে হ'ব হৰণ। গতিকে যদি কোৱা তুমি একেলগে এক শাৰীত কৰি দিবা তথাপি পাৰা, যদি বেলেগ বেলেগ শাৰীত কৰা, মই ইয়াতে 2টা পদ্ধতি শিকাই দিছো, সহজ পদ্ধতি। চোৱা 3x/4 ৰাখি দিলো, এইটো যোগ আছে, সেইফালে গ'লে বিয়োগ হ'ল 5 - 3, 5ৰ পৰা 3 গ'লে থাকে কিমান 2। এইবাৰ আহা xটো ৰাখি দিলা, xটো যদি ৰাখি দিয়া বাকী এইখিনি খেদি দিবা, এইখিনি খেদি দিয়া মানে কি এইটো হৰণ আছে, সেইফালে গ'লে পূৰণ হ'ব 2 × 4, আৰু এইটো পূৰণ আছে, সেইফালে গ'লে হ'ব আমাৰ হৰণ। এইটোই হ'ল তোমাৰ এনসাৰ, অৰ্থাৎ 4 × 2 = 8, তলত হ'ল 3। নিশ্চয় তোমালোকে বুজি পাইছে, একেবাৰে সহজ আৰু সৰু হৈছে, ইমান ডাঙৰ হোৱা নাই। আকৌ এবাৰ কৈ দিছো সহজ বুদ্ধিত, এই সমীকৰণটো সমাধান কৰাৰ ক্ষেত্ৰত 3x/4 + 3 = 5 আছে। এই ক্ষেত্ৰত চোৱা সমান চিহ্নৰ এইফালে আছে আমাৰ 3 যোগ, যদি সেইফালে লৈ গৈছো বিয়োগ হৈছে, 5 - 3 = থাকিল কিমান 2 থাকিল। এতিয়া চোৱা xটোহে আমাৰ লাগে, x ৰাখি দিছো, এইটো হৰণ আছে কাৰণ এইফালে যাই পূৰণ হ'ল, আৰু এইটো পূৰণ আছে কাৰণ এইফালে যাই হৰণ হ'ল, গতিকে 4 × 2 = 8, তলত থাকিল 3। এই 8/3 হ'ল ইয়াৰ সমাধান। অৱশ্যে তোমালোকক কিতাপত চোৱা কিমান ডাঙৰকৈ কৰিছে, তোমালোকক বুজোৱাৰ কাৰণে অৱশ্যে কৰা হৈছে। কিন্তু যদি সহজ পদ্ধতি তোমালোকৰ ভাবে, এইটো যদি পদ্ধতি সহজ হয় তোমালোকে নিশ্চয় এই পদ্ধতি অৱলম্বন কৰিবা, সময়ৰ তোমাৰ অপচয় নহয়, আৰু পাৰিলে লিংকটো শ্বেয়াৰ কৰি দিবা। চোৱা এইখিনি ইমান ডাঙৰ কৰিছে ইয়াতে, গতিকে তুমি যিটো ইচ্ছা যিকোনো পদ্ধতিত তুমি কৰিব পাৰা, এইখিনিও তুমি সমাধান কৰিব পাৰা, এইখিনিতে শেষ কৰিব পাৰা, বা এই গোটেইখিনি ইয়ালৈকে কৰিব পাৰা, এটা তোমাৰ ইচ্ছা। আন এটা উদাহৰণ চোৱা তোমালোকে, ইয়াতে চোৱা, ইয়াতে 3x + 4 = 22, 3x + 4
ইকুৱেল টু 22 এইটো সমাধান তোমালোকে কৰাৰ একেবাৰে সহজ মই এটা হাৰিত কৰি দিছো ইয়াতে এইটোৰ সমাধান কেনেকৈ কৰিম চোৱা এই 3x টো যেতিয়া আমি ৰাখিম 3x টো 3 আছে আমাৰ ইয়াতে পূৰণ আৰু 4 আছে আমাৰ যোগ 4 হেইফালে গলে নিশ্চয় বিয়োগ হ'ব গম পাইছা তুমি দুটা হাৰিত কৰিব পাৰা এটা হাৰিত কৰিব পাৰা মই দুটা পদ্ধতি শিকাই দিছো তোমালোকক 3x ৰাখি দিছো ৰাখি দিলে 4 হেইফালে গলে বিয়োগ হল 22 বিয়োগ 4 যেটো আমি লৰচৰ কৰিম হেতু পিছত লিখিব পাৰি গতিকে 22 ৰ পৰা 4 গলে 18 থাকিল এতিয়া তুমি x টো ৰাখি দিয়া x ৰাখি দিলে এইফালে 3 আছে পূৰণ এইফালে গলে হৰণ 18 হৰণ 3 তাৰ মানে 6 বাৰ যায় গতিকে সমাধানটো হল 18 হৰণ 3 সমান সমান 6 তো নিশ্চয় সহজ পাইছা বা তুমি আৰু যদি সহজ কৰিব খোজা সহজ বুদ্ধি আছে কি বুদ্ধি x টো ৰাখি দিলা হেইফালে 4 আছিল যোগ হেইফালে গলে বিয়োগ 22 বিয়োগ 4 3 আছিল পূৰণ হেইফালে গলে হ'ব হৰণ 3 গতিকে কি হল 22 ৰ পৰা 4 গলে 18 হৰণ হল 3 এইবাৰ থাকি গল 6 গতিকে আমাৰ এই সমীকৰণটোৰ সমাধান হল 6 এইটোই হল তোমাৰ সমাধানৰ সহজ বুদ্ধি সহজ নিয়ম গতিকে এই দৰে তোমালোকে নিশ্চয় হাজাৰ হাজাৰ গণিত কৰিব পাৰিবা আশা কৰো আটাই বুজি পাইছা ইয়াৰ পিছত আমি জটিল সমীকৰণবোৰ কিনেকৈ একেবাৰে সহজ বুদ্ধিত সহজ উপায় সমাধান কৰিব পাৰে এই বিষয়ে আমি পৰৱৰ্তী ভিডিও তোমালোকলৈ প্ৰেৰণ কৰিম আশা কৰো আটাই লগত থাকিবা ধন্যবাদ